নমস্কাৰ ওয়েলকাম টু ইন এক্সাম এণ্ড ইনিচিয়েটিভ অফ লুচেণ্ট আইএছ আমি এটা সিৰিজ আৰম্ভ কৰিছিলোঁ য'ত আমি APSC কণ্ডাক্ট কৰিবলৈ যোনটো গৈ আছে JEE এক্সাম সেইটো আমি জেনেৰেল ইংলিছ পাৰ্টটো আমি কভাৰ কৰি আছোঁ আমি গ্ৰামাৰ পৰ্চনলৈ আহিছিলোঁ য'ত ফাৰ্ষ্ট আমি ইডিয়মছ এণ্ড ফ্ৰেজ সেইটো সলভ কৰিলোঁ আৰু কিছুমান কুৱেশ্যনছো দিছিলোঁ লগতে আমি নেক্সট আমাৰ যোনটো টপিক আছিল এৰাৰ ডিটেকশ্যন সেইটো আমি কৰি আছিলোঁ য'ত আমি ফাৰ্ষ্ট ক্লাছত টেন্সৰ বিষয়ে অলপ পঢ়িছিলোঁ কিছুমান কুৱেশ্যনছো দিয়া হৈছিলে আৰু কিছুমান PYQছো আপোনালোকৰ মাজত আমি ডিছকাছ কৰিছিলোঁ ৰাইট চ' আমাৰ নেক্সট আজি ক্লাছটো হৈ যাব এৰাৰ ডিটেকশ্যনৰ যোনটো পাৰ্ট আছিলে ভইচৰ আমি দেখা গৈছোঁ কিছুমান ভইচৰো কুৱেশ্যনছ আহিছে APSCত চ' আজি আহক আমি ভইচ যোনটো আমাৰ গ্ৰামাৰ পৰ্চন সেইটো আমি আজি ষ্টাৰ্ট কৰিছোঁ অ'কে চ' আজি ক্লাছটো আৰম্ভ কৰিছোঁ চ' ঠিক তেনেদৰে যেনেকৈ টেন্সৰ পাৰ্টটো আমি কৰিছিলোঁ এটা ইন্ট্ৰডাকশ্যন দিম অলৰেডি মানুহখিনিয়ে জানে হোৱাট ইজ ভইচ ৰাইট তো প্ৰিলিমিনাৰী মই অলপ পটককৈ এটা গো থ্ৰু কৰিম ঠিক আছে আপোনালোকে ফ'ল' কৰি ল'ব দেন আমি কিছুমান PYQ সলভ কৰিম দেন তাৰ লগতে কিছুমান কনচেপ্টছ আছে যেনেকৈ টেন্সতো হৈছিলে ইয়াতো কিছুমান কনচেপ্টছ আছে আৰু সেইবিলাক কনচেপ্ট থ্ৰু দি কিছুমান কুৱেশ্যনছ অহা দেখা গৈছে চ' আহক আজি আমি ষ্টাৰ্ট কৰিছোঁ ঠিক আছে চ' ভইচ চ' সকলোৱে জানে হোৱাট ইজ ভইচ চ' ভইচৰো আমাৰ টেন্সৰ লগতে হেৰি কৰা যায় ৰাইট চ' ভইচত আপোনালোকে সদায় মন কৰিব যেতিয়া এক্টিভ টু পেছিভ কৰা যায় দেন চেঞ্জ কি হয় য'ত এক্টিভত যোনটো অবজেক্ট থাকে ইয়াত আপোনালোকৰ ছাবজেক্ট হৈ যায় ঠিক আছে অবজেক্টটো ছাবজেক্ট হৈ যায় আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত আমাৰ বহোৱা যায় ঠিক আছে আৰু অবজেক্টটো যিহেতু আৰু যোনটো ছাবজেক্ট আছিল এক্টিভ ভইচত সেইটো ইয়াত অবজেক্ট হৈ যায় ঠিক আছে বুজি পালে এইটোৱে প্ৰিলিমিনাৰী চবেই জানে ভইচ কি হয় দেন প্ৰেজেণ্ট টেন্সত কি কি চেঞ্জ হয় আমি চাওঁ এক্টিভ ভইচত সি ডেলিভাৰ্ছ দ্য লেটাৰ্ছ ঠিক আছে ইয়াত লেটাৰটো আমাৰ যিহেতু অবজেক্ট হৈ গ'ল চ' দ্য লেটাৰ্ছ যিহেতু এছ আছে উইচ ইজ প্লুৰেল চ' আমাক ইয়াত কি আহি যায় আৰ আহি যায় ঠিক আছে প্ৰেজেণ্ট টেন্সত ইজ বা আৰ বহে ঠিক আছে দেন পাষ্ট টেন্সত কি হয় she delivered the letters ঠিক আছে ঠিক তেনেদৰে যেনেকৈ লেটাৰ্ছটো আমাৰ ছাবজেক্ট হৈ গ'ল এতিয়া যিহেতু অবজেক্ট আছিলে চ' দ্য লেটাৰ্ছ ৱেৰ ডেলিভাৰ্ড ৱেৰ কাৰণ কেলে বিকজ ইট ইজ প্লুৰেল লেটাৰ্ছ এছ অ'কে দেন ফিউচাৰ চিম্পল ঠিক আছে she will deliver the letters ঠিক আছে চ' ইয়াত পেছিভ ভইচত কি হ'ব অবজেক্টটো ছাবজেক্ট হৈ গ'ল দেন ইয়াত কি এড হয় নিউ will be delivered ঠিক আছে আপোনালোকে মন কৰিব যোনটো ভাৰ্ব আছিল হেতু কি হৈ গ'ল থাৰ্ড ফৰ্মত বহা যায় ঠিক আছে দেন কন্টিনিউয়াস টেন্সত কি হয় she is delivering the letters ঠিক আছে the letters are ইয়াত কি আহি যায় এটা being আহি যায় সো কন্টিনিউয়াস টেন্সত being আহা আমি দেখা পাওঁ ঠিক আছে দেন আমাৰ ভাৰ্বটো থাৰ্ড ফৰ্মতে আমাৰ থাকিব ঠিক আছে সিমিলাৰলি পাষ্ট কন্টিনিউয়াছত কি আছিল she was delivering the letters were being delivered okay fine সকলোৱে বুজিছে দেন পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্টত কি হয় আমি অলৰেডি টেন্সত পঢ়িছো she has delivered the letters ঠিক আছে তেনেকৈ অবজেক্টটো ছাবজেক্ট হৈ গ'ল the letters have যেহেতু লেটাৰ্ছ হয় কোনো চ' ইটছ হেভ হৈ গ'ল ঠিক আছে বিন ডেলিভাৰ্ড ইয়াত কি হয় এড বিন অ'কে বিন এড হয় কণ্টিনিউয়াছ টেন্সত বিং এড হয় আৰু পাৰফেক্ট টেন্সত বিন এক্ট হয় ঠিক আছে দেন পাষ্ট পাৰফেক্টত চিমিলাৰলি কি হয় যোনটো হেড ডেলিভাৰ্ড আছিলে ইয়াত কি হৈ যায় হেড বিন ডেলিভাৰ্ড অ'কে ফিউচাৰ পাৰফেক্টত কি হয় উইল হেভ যোনটো আছে আমাৰ ইয়াত কি হৈ যায় উইল হেভ বিন ঠিক আছে চ' ভইচ ইমানখিনিয়ে ঠিক আছে ইয়াতকৈ বেছি একো জানিব আপোনালোকৰ দৰকাৰ নাই ঠিক আছে এইখিনি থ্ৰু দি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ কুৱেশ্যনছবোৰ সলভ কৰিব পাৰিব ঠিক আছে চ' এটা কুইক গো থ্ৰু কৰিলোঁ আমাৰ
ভয়েস কি হয় ঠিক আছে ওকে সকলোৱে বুজি পালে ওকে সো নেক্সট আমি কিছুমান PYQ সলভ কৰিম যোনবোৰ APSC এক্সামছত আহিছিলে আৰু তাৰ লগে লগে কিছুমান কনসেপ্টস আছে হেকিনিও মই আপোনালোকৰ মাজত জনাই যাম ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন টু চাব I saw him conducting the rehearsal so ইয়াত ফাৰ্স্ট সদায় মন কৰিব কি অবজেক্টটো কি হৈ গল rehearsal যেহেতু saw আছে was লাগিব right so was ক'ত আছে ইয়াত আছে okay so ইয়াতো আছে so কি হৈ যাব I saw the rehearsal ক'ত আছে ইয়াত so I saw the rehearsal to be conducted V3 by কোনে him I to ইয়াত him হৈ গল ঠিক আছে so answer কি হৈ গল B okay next so next question to আমি চাও the French ঠিক আছে French সকলে surrender কৰিলে Quebec so এটো এটা place ঠিক আছে এটা জায়গাৰ নাম Quebec to the English in 1759 French সকলে Quebec খন surrender কৰি দিছিলে ইংলিশক ঠিক আছে so ইয়াত object to কি হৈ গল আমাৰ Quebec হয়নে so Quebec যেহেতু surrendered হয় মানে past tense ত আছে similarly কি হৈ যাব আমাৰ was right so was ক'ত আছে ইয়াৰ আছে okay Quebec যেহেতু আমাৰ subject object আছিল এতিয়া কি হৈ যাব আমাৰ passive voice ত subject so Quebec was আপোনালোকে চাব surrendered okay তিনটাতে surrendered আছে কোনে কৰিছিলে by French right by French কাক কৰিছিলে to English so correct answer is B so Quebec was surrendered by the French to the English in 1759 is the correct answer okay next so yes next up the noise of the traffic kept me awake ঠিক আছে so ইয়াত চাব যেহেতু kept আছে right so it's still past tense so was আহিবই right so কাক হার পালে মুখ হার পালে so here I was the object me myself was the object so eto amar subject le ahibo so I was kept ঠিক আছে ইয়াত কি আছে awakening so it's continuous so eto nohoy right karon amar eto just simple past tense ase so I was kept awake by the noise of the traffic is the correct answer ঠিক আছে so C is the correct answer of this question okay next so yat sabo the rules forbid passengers to cross the railway line ঠিক আছে so ama ki koise identify the correct passive form eblak sob question je etu apnalokor stenographer junto exam hoisle yat ahisile ঠিক আছে আপোনালোকক মই APSC কন্ডাক্ট কৰা কোৱেশ্চনস বিলাকে মই কৰাই আছো okay so the rules forbid passengers to cross the railway line so ইয়াত আমাৰ কি আছে আপোনালোকে ফাৰ্স্ট অবজেক্ট টু চাব কি হয় so আমাৰ ইয়াৰ অবজেক্ট টু কি হৈ গল আমাৰ the rules forbid the passenger so passenger হৈ গল আমাৰ অবজেক্ট so passenger এতিয়া আমাৰ সাবজেক্টত যাব right so যেহেতু আমাৰ এটো প্ৰেজেন্ট টেন্সত আছে হয়নে যেহেতু কোনো ধৰণৰ past tense বা future tense নাই so passengers ক'ত আছে first subject okay so এইগিটাত আছে so আমি জানো present tense কি আহিব হয়তো is বা are আহিব right so passengers are যেহেতু s আছে so it's a plural form so are আহিব right so passengers are forbidden not allowed যেহেতু not allowed আর কোনো ধৰণৰ ইয়াত কোৱা নাই forbid হে কৈছে so forbid or ইয়াত third form to ahi gol so passengers are forbidden to cross the railway line is the correct answer ঠিক আছে সকলে বুজিছে very simple voice change কৰাটো object to subject কৰিব verb to third form আনিব আৰু tense to হিচাপে was were will have had been বা have been বা been যোনটো continuous tense হয় আমাৰ তেনেকে আপোনাকে add কৰি দিলে হয়
ঠিক আছে নেক্সট এটো এটা কনসেপ্ট যত কি কোৱা হয় who taught you English ঠিক আছে এটো আমাৰ অ্যাক্টিভ ফর্মত আছে আমি প্যাসিভ ফর্মত কনভার্ট কৰিব লাগে সো যেতিয়া who দেখিব আপোনালোকে কি কৰিব by whom ঠিক আছে ওকে যেহেতু ইয়াত কোনো ধৰণৰ অবজেক্ট আমাক দিয়া নাই ইয়াত জাস্ট সুধিছে কোনে তোমাক ইংলিশ শিকায় সো আমি ইয়াত এটা object নিজে ক্ৰিয়েট কৰিব লাগিব সো the object becomes the subject so by whom আমাৰ যেহেতু taught আছে past tense so আমি চাও ইয়াত past tense ক'ত আছে by whom you were you সদায় কোৱেশ্চনত মনত থাকিব is where বা is এবিলাক সদায় কোৱেশ্চনটো আগত থাকে ঠিক আছে who are you talking with okay so যেহেতু are বা you where to কেতিয়াও নহব so where to আগত আহিব right so এই দুটা অপচনে আমাৰ আছে so আমি চাও এতিয়া by whom were you taught English by who you were taught English whom ইয়াতে আছে right so this is the correct answer বুজি পালে কোৱেশ্চনত আমাৰ এই are বা is বা was এবিলাক সব সাবজেক্টৰ আগত থাকিব ঠিক আছে by whom were you taught English ঠিক আছে বুজি পালে সকলোৱে নেক্সট এটা আমি ইম্পাৰেটিভ সেন্টেন্স বুলি এটা কথা আহে ইম্পাৰেটিভ সেন্টেন্স মানে কি যোনবোৰ সেন্টেন্সত কোনো ধৰণৰ কমান্ড দিয়া যেনেকে ওপেন দ্য ডোৰ ঠিক আছে বা কাইন্ডলি বা প্লিজ আপোনালোকে কাবাক ৰিকুৱেষ্ট কৰিছে ঠিক আছে যেনেকে প্লিজ হেল্প মি ঠিক আছে দেন কিবা নেগেটিভ ইম্পাৰেটিভ যে কিবা এডভাইস দিছে আপুনি যে ডু নট ওয়েস্ট টাইম আমাক এক্সপেৰিয়েন্স বিলাক অলৰেডি আমাৰ ঘৰ ফালৰ পৰা কৈ থাকে যে বেছি টাইম ওয়েস্ট কৰি নাথাকিবি জলদিকে প আৰু চাকৰিটো ল ৰাইট সো another thing is politeness so তুমি কাবা politely কৈছা কি please do not make the noise বহুতে অলৰেডি কিছুমান লাইব্ৰেৰীত আছে লাইব্ৰেৰী বিলাকত কিছুমানে নয়েজ কৰিলে আপুনি কি ক'ব কি আপুনি প্লিজ বেছি হাল্লা হুলস্থুল কৰি নাথাকিব ৰাইট সো এইবিলাক যেতিয়া আহে দেন এক্টিভৰ পৰা যেতিয়া পেসিভ ভয়েস কনভাৰ্ট কৰা হয় ইয়াত আমাৰ কিছুমান বস্তু এড হয় যেনেকে কমান্ড যেতিয়া দিয়া যায় ওপেন দা ডোৰ সো ইয়াত তেতিয়া let শব্দটো এড কৰা যায় ঠিক আছে let the door be opened ভাৰ্বৰ থাৰ্ড ফৰ্ম ঠিক আছে সিমিলাৰলি যেতিয়া কোনো ধৰণৰ ৰিকুৱেষ্ট কৰা যায় that you are requested to help me please help me please যেহেতু আপুনি এটা ৰিকুৱেষ্ট কৰিছে যে মোক সহায় কৰক so you are requested to help me similarly don't waste time ঠিক আছে এনেকুৱা সেম ইয়াত কি হয় let not হয়নে যেহেতু এটা নেগেটিভ ইম্পাৰেটিভ সেন্টেন্স হয় do not waste time let not time be wasted ঠিক আছে বুজি পালে ভাৰ্বৰ থাৰ্ড ফৰ্ম আহি গল ইয়াতে সিমিলাৰলি পলাইটলি যেতিয়া কোৱা যায় প্লিজ do not make noise similarly ইয়াৰ নিচিনাই হয় you are requested not to make noise ঠিক আছে এই নেগেটিভ বোৰ যেতিয়া হে তেতিয়া ইয়াত not এটা এড হৈ যায় ঠিক আছে let not time be wasted ঠিক আছে বুজি পালে ইম্পাৰেটিভ সেন্টেন্সৰ যোনটো আমাৰ ভয়েসৰ চেঞ্জিংৰ কোৱেশ্চন আহিব এতিয়া নেক্সট সো আমি ট্ৰাই কৰো এনেকুৱা এটা সো ইয়াত কি কৈছে ক্লোজ দ্য উইন্ডো সো এটো এটা কি হৈ গল এটা অৰ্ডাৰ দিছে ৰাইট আমি ইয়াত চাইছিলো অৰ্ডাৰ দিলে কি এড কৰা যায় let এটা ইউজ এড কৰা যায় ৰাইট সো let ক'ত আছে ইয়াত আছে let the window be closed ভাৰ্বৰ থাৰ্ড ফৰ্ম so this is the right answer ঠিক আছে বুজি পালে সকলোৱে next give the child a nourishing diet so এটা সাজেশন দিছে হয়নে যে আমাৰ ল'ৰা ছোৱালীক ভাল খাদ্য খুৱাব লাগে so options কিটা যদি চাই so that child is the object here so ইয়াত subject আহি গল right the child give আছে right present tense was আছে so এটো কেতিয়াও নহয় next দুটা আমি চাও the child must
be given nourishing diet. ঠিক আছে? Okay. Next to sound, the child should be given a nourishing diet. So, etu eta just suggestion dise je lora solik bhal khadya khwabo lage. So, yak kuno dhoroner must ba command kora joa nai je tomake khwaboi lagibo. Karon definitely bostu kisuman thake financial or kothao thake je hodaye nourishing diet khwato hokolu family height na thake, right? So yat eta ami normal heri loi pinai should to add korim, thik ase, must to add nokoru, thik ase. The child should be given a nourishing diet, thik ase, buji pale. Next, now converting to active voice, vice versa, ami juntu kori asilu tar ulta to ami kori, thik ase. Object to subject hoy jaye, active to passive korute হয় না? এতিয়া যোনটো সাবজেক্ট হ'ব এটো আমাৰ অবজেক্ট হৈ যাব যেতিয়া প্যাসিভৰ পৰা আমি অ্যাক্টিভলে যাম, ঠিক আছে? কোৱেশ্চনটো চাও আমি এতিয়া। Has the villa been occupied by them? ঠিক আছে? কি ইয়াত এটা প্ৰেজেন্ট পারফেক্টৰ কথা দিছে, ৰাইট? Has the villa been occupied by them? ঠিক আছে? So ইয়াত villa to subject হৈ আছে, them to object হৈ আছে, right? So এটো কি হৈ যাব আমাৰ subject আৰু ইয়াত কি হৈ যাব আমাৰ object, হয়নে? So আমি চাও এতিয়া have যেহেতু perfect formত আছে definitely has বা have আহিব। So আমি চাও have ক'ত আছে, ইয়াত আছে, right? ইয়াত are আছে, ইয়াত did আছে, ইয়াত had আছে, এইটা তো past tense হৈ গ'ল, এই দুটা অপচন কেতিয়াও নহয়, ঠিক আছে? যেহেতু আমাৰ perfect tense অলৰেডি আছে, so আমাৰ কি হ'ব have, যেহেতু subject আছিলে এতিয়া object আছিলে, then ইয়াত subject হৈ গ'ল, have they occupied the villa? So answer to কি হ'ল have they occupied the villa is the correct answer, ঠিক আছে? সকলোৱে বুজি পালে? ইয়াত villa to subject আছিলে, এটো object আছিলে definitely, কাৰণ subject to আগত থাকে, my mistake, ঠিক আছে? So ইয়াৰ আমাৰ object to subject হৈ গ'ল আৰু যেহেতু ইয়াত subject আছিলে এটো আমাৰ object হৈ গ'ল, ঠিক আছে? সকলোৱে বুজিছে? Next, the report will be submitted by the team tomorrow, ঠিক আছে? এটা simple future tense কথা কৈছে, right? So will be, so it is in passive form, আমি চাইছিলো will be ক'ত লাগে, future tense ত লাগে passive formত। So আমাৰ যেহেতু active form লে আনিব কৈছে the report, so this is the subject, কোনে কৰিব, team এ object, so this will become subject now, so the team, so the team to হৈ যাব আমাৰ subject এতিয়া। the team যেহেতু future tense ত আছে, so future ক'ত আছে, will, is, had, ঠিক আছে? will be, so যেহেতু will অকত এই দুটাতে আছে, এই দুটাত নাই, so আমি এটো eliminate কৰি দিম, ঠিক আছে? আমি জানো যেহেতু object to আমাৰ subject হৈ যাব, so the team will submit the report tomorrow is the correct answer. Tomorrow the report will be এটো নহয়, ঠিক আছে? আমাৰ যেহেতু team to object আছিলে subject হৈ যাব, so the team will submit the report tomorrow is the correct answer, ঠিক আছে? Next আমি কি কৰিলো, এই গুটেখিনি যেহেতু আপোনালোকক বুজালো, এটা introduction দিলো first, then imperative sentence ৰ কথা কলো, then by whom or হেৰি concept টো দিলো। so মই বিচাৰো কি আপোনালোকে এটা কিছুমান practice question try কৰক। এটো first question হ'ব আমাৰ ফালৰ পৰা, please complete the work before Monday, ঠিক আছে? প্লিজ কৈছে, এটা imperative sentence হয়নে, তেখেতে request কৰিছে, so হেতু হিচাপত আপোনালোকে এই questionটো attempt কৰিব আৰু আমাক comment sectionত জনাব, ঠিক আছে? Next, the student must submit their assignment, ঠিক আছে? এটো এটা simple present tense question, আপোনালোকে এটো solve কৰিব, ঠিক আছে? question number 2, then last question আমাৰ question number 3, similarly
correct the passive voice ঠিক আছে passive voice কোনটো correct হয় বুলি কৈছে someone has stolen my watch has been stolen my watch is stolen by someone my watch was stolen by someone যেহেতু passive voice আছে by আহিবই so আপোনালোকে সেই কনসেপ্টটো ইউজ কৰিব object subject subject object so ঠিক তেনেদৰে এই কোৱেশ্চনটো সলভ কৰি প্লাই আমাক আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব ঠিক আছে so আজি এৰৰ ডিটেকচন আমি ভয়েস পাৰ্টটো হেক কৰিলো আপোনালোকে জনাব কিবা যদি ইয়াত আৰু লাগে so মই ভাবো যিমানখিনি বুজালো ইয়াৰখিনি প্ৰায় কোৱেশ্চনছ আহিব ঠিক আছে অলপ কোৱেশ্চনছ আহে বেছি ইমান ডাঙৰ পোৰশন নহয় এটো so আমি ইমান টাইম ইনভেস্ট নকৰো আৰু কিছুমান নেক্সট কোৱেশ্চনছত যাম এৰৰ ডিটেকচনৰ যেহেতু ফাৰ্স্ট ক্লাছত কৈছিলো আৰ্টিকলছ আৰু প্ৰিপাৰেচনৰ কিছুমান কোৱেশ্চনছ আছিল আমি হেখিনি নেক্সট ক্লাছত ট্ৰাই কৰিম ঠিক আছে আৰু এইখিনি পিডিএফ যদি আপোনালোকক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপতো আপোনালোকে যোনটো আমাৰ ডেসক্ৰিপচন বক্সত থাকিব আপোনালোকে হেতু জয়েন কৰি লব ঠিক আছে সো যদি ভাল লাগিলে আমাৰ এই ইনিশিয়েটিভটো আমি চলাই আছো আৰু চলাই থাকিম ডেফিনেটলি আমাক সাপোৰ্ট কৰিব আৰু ডু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব সো টিল দেন প্ৰেক্টিস কৰি থাকক আৰু we'll see you in the next class ঠিক আছে bye bye thank you